শুনাঐ ছটাই পেপাতি বজাই ৰঙালী কাষালৈ পদূলি মুখত বাট চাই চাই থাকিম কিমান ৰৈ আকৌ আহি পালেহি মৰমৰে বিহুতি এ ধন চেঙে ধনৰ মালা ফুল চেঙে ফুলৰ মালা বিহু মাৰিবলৈ নলবাৰীৰ নানকাৰ ভৈৰাত বিহু নাচৰ কৰ্মশালা বিহুৰ কৰ্মশালাত শতাধিক ল'ৰা ছোৱালীৰ অংশগ্ৰহণ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী শাখা নানকাৰ ভৈৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত ৰূপজ্যোতি যুৱক সংঘৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত কৰা হয় 7 দিনীয়া কাৰ্যসূচীৰে আয়োজিত কৰ্মশালাৰ আজি অৰ্থাৎ শুক্ৰবাৰে প্ৰথম দিনা বিহু নাচ কৰ্মশালাৰ শুভ উদ্বোধন কৰি বিশিষ্ট সমাজসেৱক অভিনেতা ধীৰেন কুমাৰ বৰ্মনে অসমীয়া ভাষা ভাল পোৱা আটাইবোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো বিহু নাচি মনৰ মাজত আবিৰ্ভূত হোৱা ৰস ভাৱৰ শাৰীৰিক প্ৰকাশভংগীয়ে নৃত্য আনন্দ প্ৰকাশৰ অন্যতম মাধ্যম আৰু আমাৰ যিটো চৌষষ্ঠি কলা আছে এই চৌষষ্ঠি কলাৰ ভিতৰত নৃত্যকৰ উৎকৃষ্ট কলা বুলি বিজ্ঞসকলে অভিহিত কৰিছে প্ৰথমতে মই নমস্কাৰ জনাম আপোনালোকৰ মঞ্চৰ পৰাই আগন্তুক ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ সমূহ অসমবাসী ৰাইজক আৰু এই কৰ্মশালাখিনিত যোৱাবেলিও মই আহিছিলোঁ এইবেলিও আহিছোঁ যথেষ্ট ভাল লাগে সকলোৰে উৎসাহ দেখি সঁচাকৈ ভাল লাগে শিক্ষাৰ্থীৰ সংখ্যাও বহুত বেছি হয় ইয়াতে শিকায়ো ভাল লাগে আৰু সকলোৰে আগ্ৰহ দেখি তবত মানুহ ইয়ালৈ আহি তেওঁলোকক এতিয়া 1 2 3 4 5 6 7 8 তেনেকৈ শিকাব লগা হয় যিহেতু তেওঁলোকে ঢোলৰ চেও বা চাপৰখিনি বুজিবলৈ অপাৰক পিছলৈ নিশ্চয় পাৰিব বুলি আশা ৰাখিছোঁ আৰু বহুত ভাল লাগিছে অভিভাৱিকাসকলৰ উৎসাহ উদ্দীপনাৰ কাৰণে আচলতে প্ৰশিক্ষাৰ্থীসকল এই কৰ্মশালালৈ আহিব পাৰে ইয়াতো অভিভাৱিকাৰ সংখ্যা বহুত বেছি সকলোৱে বহি থাকে সকলোৱে উপভোগ কৰি থাকে কৰ্মশালাত কেনেকৈ শিকোৱা হয় কেনেকৈ কি কৰা হয় নমস্কাৰ ৰূপজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু নানকাৰ ভৈৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত আমি এইবাৰ দ্বিতীয় বৰ্ষ আমি বিহু কৰ্মশালাখনিৰ আয়োজন কৰিছোঁ এই কৰ্মশালাত অতি কমেও 100 জনতকৈ ছাত্ৰ ছাত্ৰী উপস্থিত আছে আৰু আমাৰ প্ৰশিক্ষক হিচাপে আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে চিনাকি নলবাৰী চিনাকি নাম বৰ বিহুৱতী শ্ৰুতি চৰকাৰ আৰু শ্ৰুতি চৰকাৰক সহযোগ কৰিছে নিয়ৰ কাষ মেধি আৰু লগতে উষা ঠাকুৰীয়া বৰ্মন আজি আমাৰ এই কৰ্মশালা ভাগি উদ্বোধন কৰিলে আমাৰ নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট নাট্যকাৰ শিল্পী মাননীয় শ্ৰীযুত ধীৰেন বৰ্মনে আমাৰ মাজত উপস্থিত আছিল নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰী সাধাৰণ সম্পাদক ভৱেশ ডেকা লগতে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপসভাপতি মাননীয় শ্ৰীযুত বিনোদ মালকৰ আমাৰ প্ৰশিক্ষণৰ উদ্দেশ্যটো হৈছে মেইন উদ্দেশ্যটো হৈছে নতুন প্ৰজন্মক এই বিহু সংস্কৃতিৰ কলাৰ বিষয়ে জ্ঞাত কৰাৰ উদ্দেশ্যে শুদ্ধমতে বিহু নাচ শিকিবৰ বাবে এই কৰ্মশালাখিনি আমি আয়োজন কৰিছোঁ এটা ভাল এটা মানে পদক্ষেপ এটা লৈছে আজি আমাৰ হেৰিবিলাকে গাঁওসমূহবিলাকতো এই অনুষ্ঠানবিলাক ইতিমধ্যে অনুষ্ঠিত কৰি আহিছে আৰু বিভিন্ন প্ৰশিক্ষণৰ স্কুলো ইতিমধ্যে আমাৰ অঞ্চলবিলাকত গঢ় লৈ উঠিছে গতিকে আজিৰ এই যিখিনি প্ৰশিক্ষাৰ্থীক এই মঞ্চখন দিলে নিশ্চয় সেইসকলৰ কাৰণেও আমি কৃতজ্ঞতা যাচিব লাগিব কাৰণ তেখেতসকলে সেই উদ্যোক্তা নল'লে হয়তো এই অনুষ্ঠানটো ইয়াত আয়োজন কৰিব নোৱাৰিলেহেঁতেন গতিকে উদ্যোক্তাসকলকে মই বেছি মই প্ৰশংসা কৰিছোঁ মই গতিকে এই অনুষ্ঠানবিলাক পাতি থাকিব লাগে তাকে মই কামনা কৰোঁ আমাৰ যিহেতু জাতিটো বা ভাষাটো কৃষ্টি সংস্কৃতিখিনি আমি এইদৰে আমি ৰক্ষা কৰিব লাগিব আমাৰ সংস্কৃতি প্ৰায় নাইকিয়াই হ'ব ধৰিছে কিছুমান বিকৃত ৰূপত সংস্কৃতিবিলাক আগবাঢ়ি গৈ আছে বিহুতেই আমাৰ একমাত্ৰ সম্বল হৈ আছে যেহেতু আমাৰ জাতিৰ ইয়াত অস্তিত্ব নিহিত হৈ আছে আমাৰ পৰিচয় দিব লাগিলে আমি বিহুৰ দ্বাৰাই আমি পৰিচয় দিওঁ
গোটেই জগতখনত গতিকে আমাক বিহুটো আমাক লাগিবই বিহুটো আমি জীয়াই থকাৰ কাৰণে আমাৰ এটা প্ৰাণ সেইকাৰণে আমি বিহুক আমি চিৰদিনৰ কাৰণে চিৰকাললৈ যতি নপৰাকৈ আমি পৰম্পৰাগতভাৱে আমি ইয়াক ৰক্ষা কৰিব লাগিব ধন্যবাদ